সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 4 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, দিনৰ 1:06 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, দিনৰ 1:30 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:13 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ হ'ব ৰাক্ষসকণ, মেষৰ অস্থি মহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 1:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় মনুষ্য গণ হ'ব, তেতিয়া সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। লগতে আজি ৰাহুকাল চলি থাকিব দিনৰ 8:46 পৰা 10:11। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:11 পৰা 12:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশখন থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তাসমূহ দূৰ হ'ব। লগতে উত্তম খাদ্য গ্ৰহণ কৰাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আপুনি ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি সুবিধা পাব। আজি তেওঁলোকৰ ধৰ্মৰ ওপৰত বিশ্বাস অকণমান অইন দিনৰ তুলনাত বৃদ্ধি পাব। আজি শাৰীৰিকভাৱে আপোনাৰ শক্তি, বিশেষকৈ শাৰীৰিক উৰ্জা বৃদ্ধি পাব। ভৱিষ্যতৰ বাবে এওঁলোকে কিছু ধন সঞ্চয় কৰা দেখা যাব। কিন্তু সেই ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে সকলো সঁচা কথা হয়তো খুলি নক'বও পাৰে। গতিকে অতি সোনকালে আনক বিশ্বাস কৰি নল'ব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। কিন্তু সেই ব্যক্তিসকলৰ আজি চিন্তা চৰ্চাসমূহো অকণমান বৃদ্ধি পাব। বিশেষকৈ ভাল চিন্তা, উচ্চ চিন্তা মনলৈ আহিব পাৰে। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি অহা দেখা যাব। আজি পুৰণা কোনো বন্ধু, পুৰণা কোনো মিত্ৰৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। বাকী শিক্ষাৰ্থীসকলৰ বাবেও আজি শিক্ষাত কিছু অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি অকণমান কামৰ পৰা জিৰণি লোৱাটো ভাল হ'ব। বিগত দিনতো হয়তো আপুনি কাম অকণমান বেছিকৈ কৰিছে, যাৰ বাবে স্বাস্থ্য অকণমান আজি দুৰ্বল হ'ব পাৰে। গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। আজি কিন্তু পাবলগীয়া ধন বিশেষভাৱে আপুনি লাভ কৰিব পাৰে। গতিকে ক'ৰবাৰ পৰা বিশেষ পাবলগীয়া ধন আপুনি লাভ কৰিব। ঘৰুৱা কাম কৰিলেই হয়তো আপোনাৰ ভাগৰ লাগিব পাৰে। ঘৰৰ কাম কৰাৰ ইচ্ছা অকণমান কম হোৱা দেখা যাব। আজি প্ৰিয়জনক কোনো কথাত হয়তো আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। আজি বন্ধুৰ সৈতে দিনটো অতি সুন্দৰভাৱে আপোনাৰ পাৰ হ'ব। বন্ধুত্বৰ ক্ষেত্ৰখন আজি লক্ষ্য কৰিলে খুব সুন্দৰ দেখা পোৱা গৈছে। আজি জীৱনসংগীৰ সৈতে কোনোবা পুৰণা কথাক লৈ হয়তো বাদ বিবাদ, কাজিয়া পেচালৰ সূত্ৰপাতো হ'ব পাৰে। গতিকে কিছু
গুৰুত্ব ৰাখিব। ঘৰত কোনোবা ব্যক্তি কিবা ক'লে হয়তো আপোনাৰ খং ৰাগৰ পৰিমাণো অকণমান বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো আজি কিছু ভাল হ'ব। আজি বিদ্যাৰ্থীসকলৰ অকণমান কষ্ট হ'ব, পঢ়া শুনাত হয়তো বৰ বিশেষ আজি সিমান মন নবহিব, গতিকে শিক্ষাৰ্থীসকলৰ বাবেও কিছু মধ্যম। বাকী লক্ষ্য কৰিলে এওঁলোকৰ অৱশ্যে ব্যৱসায়ত বিশেষ অগ্ৰগতি, ব্যৱসায়ত বিশেষ শুভ খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য সবল হৈ পৰিব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল আছিল, আজি স্বাস্থ্যৰ উন্নতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহ আপুনি গোপনীয় কৰি ৰখাই ভাল হ'ব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ কিবা যদি পৰিকল্পনা আপুনি আনক কয়, তেতিয়াহ'লে সেই পৰিকল্পনা বিফল হ'ব পাৰে, গতিকে গোপনীয় কৰি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি লিখা পঢ়াটো মন বহিব, বিশেষকৈ সাহিত্যৰ চৰ্চা কৰা এওঁলোকক দেখা যাব। ঘৰুৱা ক্ষেত্ৰত কিবা হয়তো সমস্যা, সৰু সুৰা সমস্যাই দেখা দিব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। প্ৰেম সম্বন্ধৰ সৈতেও নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত যোৱাৰ প্লেন বনোৱা এওঁলোকক দেখা যাব, কিন্তু প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান দুৰ্বলতা অহা দেখা যাব, গতিকে প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন হয়তো আপুনি ৰাখিবলগীয়া হ'ব পাৰে। আজি খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি বিদ্যাৰ্থীসকলৰ পঢ়া শুনাটো মন বহিব। নতুন নতুন কিতাপ নতুবা নতুন নতুন কথা জনাৰ ইচ্ছা এওঁলোকৰ আজি বৃদ্ধি পাব। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 9 আৰু শুভ ৰং হ'ব ক'লা। কৰ্কট ৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনক ক'লে, আনৰ সৈতে শ্বেয়াৰ কৰিলে আপোনাৰ দিনটো খুব সুন্দৰভাৱে সুখময়ভাৱে পাৰ হ'ব। আজি মনৰ আশাসমূহ বিশেষভাৱে পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ভাবি থকা কথাসমূহ নতুবা কামসমূহ আজি সিদ্ধি হ'ব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপুনি সহায় কোনোবা ক্ষেত্ৰত লাভ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, আৰ্থিক ক্ষেত্ৰতে হওক, আজি তেনে ব্যক্তিৰ পৰা সহায় প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰত কোনোবা নহয় কোনোবা আলহীৰ আগমন হোৱাও দেখা যাব, কিন্তু ঘৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব। খৰচ হয়তো আপুনি ঘৰুৱা ক্ষেত্ৰত কৰিবলগীয়া হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ সকলো ক্ষেত্ৰত আজি নতুনত্ব আহিব। যিকোনো কাম এওঁলোকে নতুনভাৱে কাম আৰম্ভ কৰিব বিচৰাও দেখা যাব। আজি ঘৰৰ কোনোবা ব্যক্তিৰ সৈতে হয়তো গোপনীয় কথা আপোনাৰ আলোচনা হ'ব পাৰে, কিন্তু গোটেই দিনটো আপোনাৰ হাঁহি ধেমালি খুব ফূৰ্তি আৰু আনন্দদায়কভাৱে পাৰ হ'ব। চিনেমা চোৱাৰ প্ৰতিও হয়তো আজি আগ্ৰহ বাঢ়িব পাৰে, নতুবা ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা এই কৰ্কট ৰাশি ব্যক্তিসকলৰ বাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যম দেখা পোৱা গৈছে। পঢ়াত হয়তো অকণমান মন সিমান নাযাবও পাৰে। বাকী কিন্তু দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজি হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলক আজি জীৱনসংগীয়ে খুব গুৰুত্ব দিব, লগতে খুব মৰম চেনেহ কৰাও দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি ভবাতকৈ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। আজি ভৱিষ্যতৰ বাবে বিশেষকৈ বিবাহিতসকলে ভৱিষ্যতৰ শিশুৰ বাবে হয়তো চিন্তা অকণমান কৰা দেখা যাব, কিন্তু এওঁলোকৰ আজি গোপনীয় প্ৰতিভা বৃদ্ধি পাব। গতিকে কিবা যদি গোপনীয় প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ সমাজত দেখুৱাব পাৰিব। আজি চৰকাৰৰ ফালৰ পৰা হয়তো নিমন্ত্ৰণ নতুবা চৰকাৰৰ ফালৰ পৰা কিবা শুভ খবৰ দিনটোত লাভ কৰিব পাৰে। লগতে আজি বিবাহিতসকলৰ বাবেও দিনটো খুব সুখ সমৃদ্ধিৰে ভৰি পৰিব। আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব, বিশেষকৈ কিছু ধাৰ্মিক হৈ পৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। আজি লিখা পঢ়াৰ প্ৰতি গুৰুত্ব বাঢ়িব, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকৰ অগ্ৰগতি বিশেষকৈ ইচ্ছা শক্তি বৃদ্ধি পোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে এই সিংহ ৰাশি ব্যক্তিসকলৰ থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ
কন্যা ৰাশি ব্যক্তিসকলে যিমানেই পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হৈ পৰিব। আজি কিন্তু কৰ্মত জটিলতা, কৰ্মত কিছু অকণমান কষ্টদায়ক হৈ পৰিব পাৰে। আপুনি কষ্ট কৰি হয়তো আজি কামসমূহ শেষ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সংগীত শুনাৰ বিশেষ ইচ্ছা যাব, গতিকে নৃত্য গীত বিশেষকৈ সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। আজি কোনোবা ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা আপুনি আৰ্থিকভাৱেও সহায় লাভ কৰিব পাৰে। কোনোবা ক্ষেত্ৰত পিতৃ মাতৃয়ে হয়তো আপোনাক ধন দি সহায় কৰিব পাৰে। আজি লগতে আনক দেখুৱাবলৈ কিছু খৰচ কৰা তেওঁলোকক দেখা যাব। কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম আজি বাকী ৰ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত কোনোবা ব্যক্তিৰ সৈতে সৰু সুৰা কথাত হয়তো মতভেদ হ'ব পাৰে, মতবিৰোধ হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। কিন্তু এওঁলোকৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন অতি সুন্দৰ, কিয়নো আজি সৎ বন্ধু প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ভাল বন্ধু আপুনি আজি লাভ কৰিব। ঘৰত এওঁলোকৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ হয়তো আলোচনা চলিব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ বাবেও আজি শুভ শিক্ষাটো এওঁলোকৰ অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি খুব ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন কামত এওঁলোকক আজি ব্যস্ত থকা দেখা যাব। আজি আৰ্থিক উন্নতিৰো পূৰ্ণ সম্ভাৱনা আছে। হাতত ধন আগমন হ'ব, ধনৰ উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান আপুনি সতৰ্ক হ'ব, কিয়নো আৰ্থিক পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ধনৰ অকণমান খেলি মেলি হ'ব পাৰে। গতিকে ব্যৱসায়ত কিছু গুৰুত্ব ৰাখিব। আজি আপোনাৰ ঘৰৰ পৰা আঁতৰত থকা কোনোবা আলহী, কোনোবা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা হঠাৎ কিবা খবৰ আপোনাৰ ঘৰলৈ আহিব পাৰে। কিন্তু দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও অতি সুন্দৰ দেখা পোৱা গৈছে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো আপুনি পাব পাৰে। নিমন্ত্ৰণৰ লগে লগে আকস্মিক উপহাৰ নতুবা আকস্মিক কিবা হয়তো সা সম্পত্তি বৃদ্ধিৰ এওঁলোকৰ যোগ আহি পৰিব। লগতে যি কাম হ'ব সেই কামসমূহ এওঁলোকৰ লাহে ধীৰে হ'ব। গতিকে সকলো কাম যদিও লাহে লাহে হ'ব, তথাপি সেই কামত সফলতা, সেই কামত অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি বিদ্যাৰ্থীসকলৰো পঢ়া শুনাত মন বহিব। গতিকে পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা শিক্ষাৰ্থীসকলৰ বাবে দিনটো আজি শুভ হৈ পৰিব। লগতে শুভ সংখ্যা আজি থাকিব এওঁলোকৰ 3 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি ইচ্ছাসমূহ পূৰণ কৰা দেখা যাব। বিশেষকৈ যদি কিবা ইচ্ছা চলি আছিল এওঁলোকৰ বিগত দিনৰ কিবা মনত যদি ইচ্ছা চলি আছিল, সেই ইচ্ছাসমূহ আজি পূৰণ কৰিবই বিচৰা এওঁলোকক দেখা যাব। লগতে ক'ৰবাত যদি পূৰ্বৰে পৰা ধন সঞ্চয় কৰি আহিছিল, সেই সঞ্চয় কৰা ধনৰ পৰা আপোনাৰ আজি লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি শাৰীৰিক শক্তিৰ লগে লগে মনত উৎসাহ উদ্দীপনাও বৃদ্ধি পাব। ঘৰৰ কিবা হয়তো চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে, নতুবা ঘৰৰ প্ৰেছাৰ আপোনাৰ ওপৰত অকণমান বেছিকৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছু মজলীয়াভাৱে আজি দিনটো পাৰ হ'ব, কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব সুখময় হ'ব। আজি যিকোনো কামত, নতুন কামত অংশগ্ৰহণ, সৃজনাত্মক কামত, বিশেষকৈ ভাল কামত এওঁলোকৰ আজি অগ্ৰগতি, ভাল প্ৰদৰ্শন দেখুওৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে পুৰণা কামৰ তুলনাত আপুনি নতুন কামত অংশগ্ৰহণ কৰক। নতুনত্ব, সকলো ক্ষেত্ৰত নতুনত্ব অনাটো আপোনাৰ বাবে লাভপ্ৰদায়ক হ'ব। আজি এওঁলোকৰ চিন্তাধাৰাসমূহ অকণমান সলনি হ'ব, কিয়নো অইন ব্যক্তিয়ে ভবাতকৈ এওঁলোকে আজি অকণমান বেলেগকৈ চিন্তা কৰা দেখা যাব। আজি সকলো ক্ষেত্ৰত এওঁলোকৰ প্ৰভুত্ব বাঢ়িব। গতিকে সমাজতো এওঁলোকে কোৱা মতে বাকী সকলো ব্যক্তিয়ে মানি চলা দেখা যাব। গতিকে সমাজত প্ৰভুত্ব বৃদ্ধি পাব। শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও এওঁলোকৰ আজি শিক্ষাত সুনাম অৰ্জনৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তিৰ লগে লগে এওঁলোকৰ মানসিক ইচ্ছা শক্তিও বৃদ্ধি পাব। লগতে কেইবাটাও পথৰ পৰা আৰ্থিক ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে।
গতিকে আপুনি একাধিক পথৰ পৰা আজি ধন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমত আনন্দ, প্ৰেমত সুখবৰ প্ৰাপ্তিৰো আজি সম্ভাৱনা যথেষ্ট আছে। আজি পৰিয়ালত কোনো নতুন ব্যক্তি, নতুন সা সম্পত্তিৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কোনো হয়তো নতুন সম্পত্তি, নতুন ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি দিনটো অৱশ্যে সুখময়, বিশেষকৈ কৰ্মচাৰীসকলৰ বাবে দিনটো আজি অতি সুখময়ভাৱে পাৰ হ'ব। আজৰি সময়ত কৰিব নলগীয়া কাম কৰাৰ বাবে হয়তো কৰিবলগীয়া কিবা কাম এওঁলোকৰ আধৰুৱা হৈ ৰ'ব পাৰে, কিন্তু জীৱনসংগী আপোনাৰ আজি প্ৰশংসা কৰিব। কিবা কাৰণবশতঃ জীৱনসংগীৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। কৰ্মক্ষেত্ৰতো কোনোবা সহকৰ্মীৰ হয়তো হঠাৎ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, যাৰ বাবে আপুনি সহকৰ্মীৰ কামো কৰিবলগীয়া হ'ব পাৰে। কিন্তু বিদ্যাৰ্থীসকলে তেওঁলোকক আজি কোনোবা বন্ধুৰ পৰা কিবা নতুন কথা শিকাত সহায় হ'ব। গতিকে কোনোবা বন্ধুৰ পৰা আপুনি কিবা কথা আজি শিকিব পাৰিব। লগতে আজি ব্যৱসায়ৰ হৈ হয়তো কোনোবা নতুন সম্পত্তি আপোনাৰ বৃদ্ধি পাব পাৰে ঘৰত। গতিকে ব্যৱসায়িকসকলৰ ঘৰত নতুন সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব সোণোৱালী। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি থাকিব, কিন্তু কাম কৰাৰ ইচ্ছা অকণমান কমিব পাৰে। লগতে কোনো পুৰণা বন্ধুৱে আপোনাক হয়তো কিবা উপদেশ দিব পাৰে। সেই উপদেশ যদি পালন কৰে তেতিয়াহ'লে আপোনাৰ ধন লাভ, ধন প্ৰাপ্তিৰো সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। গতিকে আনৰ কথা শুনাটো আপোনাৰ বাবে ভাল হ'ব। লগতে আজি ঘৰত কিবা সম্পত্তি হয়তো ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত যদিও দিনটোৰ আৰম্ভণিত কিছু সৰু সুৰা মতভেদ হ'ব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত সম্বন্ধও সুন্দৰ হৈ পৰিব। লগতে আজি ভ্ৰমণৰ বিশেষ যোগ আছে। গতিকে এই মকৰ ৰাশি ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰা হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি সকলো সমস্যা আপুনি ভবামতে সমাধান হ'ব। গতিকে অকণমান সমস্যা যদি চলি আছে, সেই সমস্যাত যদি আপুনি সমাধান কৰাৰ চেষ্টা কৰে, সেই চেষ্টাত আপুনি সফল হ'ব, সকলো সমস্যা দূৰ হ'ব। লগতে বন্ধুত্বৰ ক্ষেত্ৰখন লক্ষ্য কৰিলে দিনটো অকণমান মধ্যম, কিয়নো কোনোবা বন্ধুৱে আপোনাৰ খৰচৰ মাত্ৰা কিছু বঢ়াব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী শিক্ষাৰ্থীসকলৰো আজি শিক্ষাত বিভিন্ন দিশত শিক্ষা গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব আজি ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি দিনটো অতিপাত ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন কামত এই কুম্ভ ৰাশি ব্যক্তিসকল আজি ব্যস্ত থাকিব লাগিব। ধন নিশ্চয় উপাৰ্জন কৰিব পাৰিব, উপাৰ্জন হ'ব, কিন্তু খৰচ আপুনি অকণমান বেছিকৈ কৰাৰ বাবে হয়তো ধনৰ অভাৱেও আজি দেখা দিব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত আজি সুকলমে দিনটো পাৰ হ'ব। লগতে কাৰোবাক এওঁলোকে দান পুণ্যও কৰিব বিচাৰিব পাৰে। গতিকে কিছু দানী মনোভাৱৰ গৰাকী হৈ পৰাও দেখা যাব। আজি ঘৰত কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ কিবা আলোচনা হ'ব পাৰে। লগতে দাম্পত্য সুখৰ যোগ দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো অতি সুন্দৰ। ব্যৱসায়ত বিশেষ লাভ, ব্যৱসায়ত বিশেষ উন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আকস্মিকভাৱে ব্যৱসায়ত হয়তো লাভ হ'ব পাৰে। আজি বন্ধু নতুবা কোনো পৰিয়ালৰ সদস্যৰ সৈতে চিনেমা চোৱা, লগ হৈ চিনেমা চাবলৈ যোৱা, ক'ৰবাত ফুৰিব যোৱা, ভ্ৰমণ কৰিব যোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। লগতে শিক্ষাৰ্থীসকলৰ আজি কোনোবা নতুন শিক্ষাগুৰুৰ পৰা শিক্ষা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব 8 আৰু শুভ ৰং হ'ব আজি ক্ৰীম বৰণীয়া। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে পূৰ্বতে কৰি থোৱা কিবা কষ্ট নতুবা কিবা কামৰ বাবে আজি ফলাফল, ভাল ফলাফল লাভ কৰিব। পূৰ্বতে যদি কিবা ভাল কাম কৰি থৈ দিছিল, সেই কামৰ আজি বিশেষভাৱে লাভ কৰিব ফল। লগতে কোনোবা ওচৰ পাজৰৰ ব্যক্তিৰ সৈতে সৰু সুৰা কথাত মতভেদ হোৱাৰ সম্ভাৱনা অকণমান আছে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি খঙৰ পৰিমাণো অকণমান বাঢ়িব পাৰে।
কিন্তু এই ৰাশি ব্যক্তিসকলৰ সম্বন্ধীয় ব্যক্তিয়ে কিবা ভাল খবৰ এওঁলোকক দিব পাৰে। লগতে হঠাৎ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা হয়তো আপুনি ঘৰত অহাৰ সুবিধাও আজি পাব পাৰে। আজি মনত কোনো কথাত চঞ্চলতা অকণমান বৃদ্ধি পাব, হয়তো ধৈৰ্য শক্তিও কিছু কমিব পাৰে। কিন্তু এওঁলোকৰ আজি বিবাহিতসকলৰ সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰুৱা ক্ষেত্ৰতে হওক নতুবা ঘৰৰ পৰা বাহিৰত গ'লেও এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব। গতিকে মন আজি এওঁলোকৰ উৎফুল্লিত হৈ থাকিব। লগতে এওঁলোকৰ আজি চিন্তাধাৰাসমূহো অকণমান উচ্চ হ'ব। বিগত দিনৰ তুলনাত এওঁলোকৰ মনত আজি পজিটিভ চিন্তাধাৰাৰ অকণমান হয়তো উদ্ভৱ হ'ব পাৰে। পজিটিভ চিন্তা এওঁলোকৰ মনত আহি থাকিব পাৰে। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা মনত চলি থাকিব পাৰে। লগতে নতুনকৈ কৰ্মৰ সন্ধানত কিছু ওলাই যোৱা দেখা যাব এই মীন ৰাশিৰ ব্যক্তিসকলক। গতিকে কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতাও আজি এওঁলোকৰ বাঢ়িব। বিশেষকৈ ইচ্ছা শক্তি সকলো ক্ষেত্ৰত প্ৰবল হৈ পৰিব। পঢ়া শুনাৰ ক্ষেত্ৰতো আজি এওঁলোকৰ ইচ্ছা বৃদ্ধি পাব। পঢ়াৰো ইচ্ছা এওঁলোকৰ বিগত দিনৰ তুলনাত আজি বৃদ্ধি পাব। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 6 আৰু শুভ ৰং হ'ব আজি সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।